যি বৃন্দাবনী বস্ত্ৰ মহাৰাজ নৰনাৰায়ণৰ অনুৰোধক্ৰমে নিৰ্মাণ কৰিছিলে আৰু কালক্ৰমত এই বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা টিবেট হৈ লণ্ডন ফ্ৰান্স এনেকুৱা বিভিন্ন স্থানলৈ যায়গৈ আৰু এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ মাজত আলাপ আলোচনা হৈছে বৃন্দাবনী বস্ত্ৰখন অন্তত অসমৰ মানুহে চাব পাৰক তাৰ কাৰণে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টাও চলোৱা হৈছে আৰু বিশেষকৈ ইউৰোপৰ 3টা মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন আছে কোনখন আসল বৃন্দাবনী বস্ত্ৰ তাক লৈও বিভিন্ন সময়ত আমাৰ মাজত বিভিন্ন কথা আলোচনা হৈছে এই বিষয়ে আমাৰ ব্ৰিটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনছ তেখেতে এখন কিতাপ লিখিছিলে সেই কিতাপখনত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে বহুখিনি কথা সংলগ্ন হৈ আছে তাৰ ফেব্ৰিক কেনেকুৱা তাৰ বনোৱা ষ্টাইলটো কেনেকুৱা আছিল আৰু ইয়াৰ লগত জড়িত যিটো আমাৰ আধ্যাত্মিক ইতিহাস তাৰ বিষয়েও তেখেতে বৰ্ণনা কৰিছিল তেখেত অসমলৈ আহিছিলে আৰু কেইবছৰমান আগতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত তাত থকা বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনো কৰা হৈছিলে আজি যদি আমি কোনোবাই বৃন্দাবনী বস্ত্ৰখন চাব বিচাৰো তেতিয়াহলে আগতীয়াকৈ মেইল দি ব্ৰিটিছ মিউজিয়ামৰ পৰা এপইণ্টমেণ্ট ল'ব লাগে আৰু নিৰ্দিষ্ট দিনতহে গৈ আমি তাক চাব পাৰোঁ কাৰণ এতিয়া ব্ৰিটিছ মিউজিয়ামে কাপোৰখনৰ বা টেক্সটাইলৰ বয়স বাঢ়ি যোৱাৰ কাৰণে নৰ্মেল ডিসপ্লে তাত বন্ধ কৰি তাক আছুতীয়াকৈ ৰাখি থৈছে যাতে কোনো ধৰণে বতাহৰ লগত বা বাহিৰৰ প্ৰদূষণৰ লগত কাপোৰখনৰ কোনো সম্পৰ্ক নহয় ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন মই নিজে চাইছিলোঁ গৈ বিধানসভাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াই ফ্ৰেন্সত থকা বৃন্দাবনী বস্ত্ৰখনো তেখেতেও গৈ চাইছিলেগৈ দুইখনৰ মাজত কোনখন আসল কোনখন পৰৱৰ্তী সময়ত বনোৱা কোনখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাতেৰি বনোৱা পাৰ্থক্যটো ধৰিব নোৱাৰি আৰু ইয়াৰ বিষয়ে বহুখিনি চৰ্চাৰ প্ৰয়োজন আছে যি নহওক অসম চৰকাৰে বিভিন্ন সময়ত আমি ব্ৰিটিছ মিউজিয়াম ফ্ৰেন্স আৰু এই ধৰণে যতে আমি যেনেকৈ খবৰ শুনিছিলোঁ যে বৃন্দাবনী বস্ত্ৰ ইয়াতে আছে আমি সকলোৰে লগত সদায় যোগাযোগ কৰি আছিলোঁ যে অন্তত এবাৰ আমাক যদি দিব নোৱাৰেও আৰু আমি লোৱাটোতো অসুবিধা আছে কাৰণ সেই ধৰণৰ যি তাত সংৰক্ষণ কৰি যি ধৰণে ৰাখিব লাগে তেনেকুৱা ব্যৱস্থা আমাৰ অসমত নাই যি নহওক আমি খুব চেষ্টা কৰিছিলোঁ যে অন্তত অসমৰ মানুহে চাব পৰাকৈ বৃন্দাবনী বস্ত্ৰখন এবাৰ অসমলৈ লৈ অহা যাওক আমি বহুদিন ধৰি চেষ্টাও কৰিছিলোঁ ব্ৰিটিছ মিউজিয়ামত মই নিজেও গৈছিলোঁ ফ্ৰেন্সত আমাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াও গৈছিলে কিন্তু কোনেও কেতিয়াও আমাক সঁহাৰি দিয়া নাছিল যোৱা কিছুদিনত আমি আকৌ এবাৰ প্ৰচেষ্টা চলাইছিলোঁ যে আমি অন্তত বৃন্দাবনী বস্ত্ৰখন আমাৰ জীৱনকালত এবাৰ আমি অসমলৈ আনিব পাৰোঁ নেকি শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পূৰা কৰিব পাৰোঁ তেতিয়াহ'লে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে
তেওঁলোকে ব্যৱস্থা হাতত ল'ব আৰু তেওঁলোকে আমাক কৈছে যে এই ক্ষেত্ৰত আমাক ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত যিটো যোগাযোগ এই যোগাযোগটো JSW নামৰ যিটো কোম্পানী আছে তেওঁলোকৰ CSR এক্টিভিটিয়ে হৈছে আৰ্ট আৰু ক্ৰাফটৰ ওপৰত কাম কৰা তেওঁলোকে ইনিচিয়েটিভ লৈ ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত এটা সম্পৰ্ক কৰি দিছিলে এতিয়া তেওঁলোকে আমাক কেইটামান কথা কৈছে এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব অৰ্থাৎ কলাক্ষেত্ৰত আমি গলো তাৰ পৰা আমি ডিজিটেলি ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব আৰু আমি ডিজিটেলি তাক অন লাইভ চাব পাৰিম অৰ্থাৎ য'ত আমাৰ কিয়ক্স থাকিব তাতে গৈ আমি থিয় হলো বৃন্দাবনী বস্ত্ৰখন লণ্ডনত থাকিব আৰু ইয়াৰ পৰাই বস্ত্ৰখন আমি প্ৰত্যক্ষ কৰিব পাৰিলো